জুনমণি ৰাভাৰ যি মৃত্যু সেই মৃত্যু স্বাভাৱিক মৃত্যু নহয় যেন অনুমান হৈছে। সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ বাতৰি আহিছে। নগাঁও পুলিচৰ এটা অংশই ইতিমধ্যে তেওঁলোকৰ যি ফোন কল ভাইৰেল হৈছে, সেই এটা অংশ ইতিমধ্যে প্ৰকাশ কৰিছে যে জুনমণি ৰাভাক হত্যা কৰা হৈছে। গতিকে জুনমণি ৰাভাৰ এই যিটো মৃত্যুৰ ঘটনা, এই ঘটনাটোৰ ওপৰত আমি উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰোঁ। কিন্তু উচ্চ পৰ্যায়ৰ তদন্ত মানে কেতিয়াও CIDৰ তদন্ত হ'ব নোৱাৰে। এতিয়া প্ৰকাশ পাইছে যে জিলাখনৰ সৰ্বোচ্চ পুলিচ বিষয়া, শীৰ্ষ পুলিচ বিষয়াসকল এই ঘটনাত জড়িত হোৱাৰ সম্ভাৱনা থাকিব পাৰে। আনকি লখিমপুৰৰ সৰ্বোচ্চ বা শীৰ্ষ পুলিচ বিষয়া এই ঘটনাত জড়িত থাকিব পাৰে। কিন্তু যদি CIDৰ এজন DSPয়ে এই ঘটনাৰ তদন্ত কৰে, তেতিয়াহ'লে কেতিয়াও এই ঘটনা এই তদন্ত কেতিয়াও স্বচ্ছ নহ'ব। আনহাতে অসম পুলিচ আৰু CID দুইটাৰ ওপৰতে এই যি আপোনাৰ নকল সোণৰ যি বেপাৰ, সেই বেপাৰত অভিযুক্তসকলৰ প্ৰতি নৰম মনোভাৱ পোষণ কৰা বা বিভিন্ন এনেকুৱা ধৰণৰ ঘটনাত নকল সোণৰ সৰবৰাহৰ ঘটনাবিলাকত পুলিচ বা CIDৰো অংশগ্ৰহণ থকা বুলি বিভিন্ন ধৰণৰ প্ৰচাৰ অপপ্ৰচাৰ শুনিবলৈ পোৱা যায়। গতিকে এই মুহূৰ্তত আমি অসম চৰকাৰক দাবী জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী জনাইছোঁ যে SI জুনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ CBI তদন্ত হ'ব লাগে। কালি মুখ্যমন্ত্ৰীয়ে কৈছে যে প্ৰয়োজন হ'লে CBI তদন্ত দিম, প্ৰয়োজন হৈছে। কাৰণ কোনোপধ্যে এই সময়ত আমি CID অসম পুলিচকে অসম পুলিচৰ তদন্ত কৰিবলৈ দিব খুজিব নোৱাৰোঁ। গতিকে আমি CBI তদন্ত ঘোষণা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আচলতে জুনমণি ৰাভাৰ যিটো মৃত্যু আৰু তাক লৈ যিবিলাক কথা চৰ্চা চলিছে, যে জুনমণি ৰাভাক যিবিলাক কথা প্ৰচাৰ হৈছে এতিয়া, সেইটো তদন্তই প্ৰমাণ কৰিব সঁচা নে মিছা। কিন্তু যিবিলাক কথা প্ৰচাৰ হৈছে যে জুনমণি ৰাভাৰ মৃত্যু দুৰ্ঘটনা নহয়, যিবিলাক প্ৰচাৰ হৈছে যে এই দুৰ্ঘটনাৰ পৰিৱৰ্তে এইটো এটা হত্যাকাণ্ড, প্ৰচাৰ হৈছে জুনমণিৰ মাতৃয়ে অভিযোগ উত্থাপন কৰিছে যে জুনমণিক প্ৰথমতে প্ৰহাৰ কৰা হৈছে ৰডেৰে, আৰু কোৱা হৈছে সংবাদ মাধ্যমত কোৱা হৈছে যে পোষ্টমৰ্টেম ৰিপৰ্টতো এনেকুৱা ধৰণৰ কিছু প্ৰমাণ পোৱা গৈছে, সংবাদ মাধ্যমত আমি দেখিবলৈ পাইছোঁ। গতিকে এই ঘটনাটোৱে প্ৰমাণ কৰিছে যে আচলতে অসমত কি পৰ্যায়ৰ এটা অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে। যেতিয়া আমি এনকাউণ্টাৰৰ বিৰুদ্ধে কথা কওঁ, তেতিয়া আমাক চৰকাৰী পক্ষই সমালোচনা কৰে। আজিকালি অসমত বহুত ভুৱা এনকাউণ্টাৰৰ পক্ষত থকা মানুহ ওলাই গ'ল। ইনষ্টেণ্ট কোনোবা এজন অভিযুক্তক হত্যা কৰি দিব লাগে, যাক এক্সট্ৰা জুডিচিয়েল কিলিং বুলি কোৱা হয়, ভুৱা এনকাউণ্টাৰ। আপোনালোকে সকলোৱে জানে যে অসমত এতিয়ালৈকে 176টা, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত 176 এনেকুৱা ধৰণৰ ভুৱা এনকাউণ্টাৰ, অৰ্থাৎ পুলিচৰ হাতত অভিযুক্তক আক্ৰমণ কৰাৰ ঘটনা, গুলী হোৱাৰ ঘটনা সংঘটিত কৰিছে। 176টা এনেকুৱা ঘটনাত, 176টা এনেকুৱা ঘটনাত মানুহৰ মৃত্যু ঘটিছে, অভিযুক্তৰ মৃত্যু ঘটিছে পুলিচৰ হাতত 61 জন, আৰু এনেকুৱা ঘটনাত আহত হৈছে এতিয়ালৈকে 145 জন। এই কথা ইতিমধ্যে অসম বিধানসভাৰ তথ্যত ওলাইছে, অসম বিধানসভাত দিয়া প্ৰশ্নৰ উত্তৰৰ তথ্যত ওলাইছে। এই কথা অসম চৰকাৰে লিখিতভাৱে গুৱাহাটী হাইকোৰ্টত জনাইছে যে হয়, এনেকুৱা ধৰণৰ এক্সট্ৰা জুডিচিয়েল কিলিং হৈছে। লিখিতভাৱে শপতনামা দি অসম পুলিচে হাইকোৰ্টত জনাইছে। আনকি সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে সুপ্ৰিম কোৰ্টেও অসম পুলিচৰ এনেকুৱা ধৰণৰ কথাক লৈ ইতিমধ্যে নিগেটিভ ভিউ প্ৰকাশ কৰিছে। এইটো সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এনেকৈ ভুৱা এনকাউণ্টাৰ কৰা হৈছে।
পুলিচক এনেকৈ ভুৱা এনকাউণ্টাৰত লগাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি ঘটনাৰ সূত্ৰপাত কৰিছিলে এতিয়া দেখা গৈছে যদি জোনমণিৰ ৰাভাৰ ঘটনাটো সত্য প্ৰমাণিত হয় পুলিচৰ আক্ৰমণত জোনমণি ৰাভাৰ মৃত্যু হোৱাৰ ঘটনাটো যদিহে সত্য প্ৰমাণিত হয় তেতিয়াহ'লে এইটো প্ৰমাণিত হৈ গ'ল যে অসমত আইন শৃংখলা বোলা বস্তুটো একো নাই অসমত জংগল ৰাজ চলিছে অসমত অৰাজকতা চলিছে অসমত গৃহ বিভাগ ব্যৰ্থ হৈছে আৰু অসমৰ গৃহ বিভাগৰ অসম পুলিচৰ ওপৰত কোনো নিয়ন্ত্ৰণ এতিয়া নাই আনলৈ বুলি শুনপুটি এতিয়া নিজেই মৰিছে ফুটি এই ঘটনাটো আমি জোনমণি ৰাভাৰ যদি সঁচাকে ঘটনাটো হত্যাকাণ্ড হয় এইটো আমি দেখিবলৈ পাইছোঁ গতিকে এই মুহূৰ্তত আমি অসম চৰকাৰক সকলো ধৰণৰ এক্সট্ৰা জুডিচিয়েল কিলিং এইটো বন্ধ কৰিবলৈ ভুৱা এনকাউণ্টাৰ বন্ধ কৰিবলৈ দাবী জনাইছোঁ আৰু জোনমণি ৰাভাৰ যিটো মৃত্যুৰ ঘটনা তাৰ তদন্তত CBIক দিবৰ কাৰণে আমি এটা বিৰোধী দল হিচাপে আৰু এজন বিধায়ক হিচাপে মই আৰু এটা দলৰ সভাপতি হিচাপে এই মুহূৰ্তত দাবী উত্থাপন কৰিছোঁ আমি ৩ নম্বৰ যিটো বিষয় আপোনালোকৰ সন্মুখলৈ লৈ আহিব খুজিছোঁ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় সেই বিষয়টো হ'ল যে অসম চৰকাৰে আজি দুদিনমানৰ আগতে তিনিচুকীয়াত DC বিলাকৰ সন্মিলন অনুষ্ঠিত কৰি